দুখীয়া হৈ জন্ম লোৱাটো অপৰাধ নহয়, কিন্তু দুখীয়া হৈ মৃত্যুবৰণ কৰাটো অপৰাধ। আপুনি বাৰু সাইড ইনকাম বিচাৰিছে নেকি? আপনি আইফোন বিচাৰে নেকি? আপনি দামী গাড়ী বিচাৰে নেকি? মোৰ বন্ধু এক্সৰ দৰে বিদেশ ভ্ৰমণ কৰিব বিচাৰে নেকি? তেন্তে আপুনি আমাৰ কোম্পানীত জইন হওক। এনেদৰে শ্লোগান দিয়া মানুহ আপুনি দেখিছে। যদি আপুনি এনেকুৱা কথা কোৱা মানুহ লগ পোৱা নাই, তেন্তে খুব সোনকালে লগ পাব। আপুনি এতিয়া নিজকে এডুকেট কৰক, নিজকে সচেতন কৰক। অন্যথায় কামৰূপ জিলাৰ মাহতলীৰ এই পৰিয়ালটিৰ দৰে আপুনিও জালত পৰিব। পৰিয়ালটি প্ৰথমে অৰেঞ্জ কোম্পানীৰ মানুহে গৈ পেলাই কৈছিল যে 15 দিনৰ ভিতৰত তোমাৰ বেমাৰ ভাল হ'ব। তাৰপিছত কৈছে 1 মাহৰ ভিতৰত হ'ব, তোমাৰ কিডনিৰ বেমাৰ ভাল হৈ যাব। তাৰপিছত 7 মাহ 8 মাহ হৈ গ'ল, বেমাৰ ভাল হোৱা নাই, বেমাৰ আৰু অধিক বৃদ্ধি পাইছে। তো পৰিয়ালটি লাখ টকাৰ ওচৰত খৰচ হৈ গ'ল। একেদৰে ভিষ্টেজ কোম্পানীৰ কিছুমান মানুহকে ইউটিউবত দেখিলোঁ, মানুহে আজিকালি ধৰি আছে। কমেণ্টবোৰ লক্ষণীয় যে এওঁলোকৰ পকেটত পইচা থাকক বা নাথাকক, কোট কিনাৰ কাৰণে পইচা ঠিকেই থাকে। আৰু এওঁলোকৰ মিটিংবোৰ এনে কি এৰেঞ্জ কৰিব, আপুনি ভাবিব যে বেলেগ এটা জগত, কিবা এটা বেলেগ জগতত গৈছে। কোনো এডুকেশ্যন কোৱালিফিকেশ্যনৰ প্ৰয়োজন নাই, মাথা পকেটত কিছু পইচা থাকিলে হ'ল। আপুনি জইন কৰক আৰু গোল্ড লাহে লাহে গোল্ড পৰ্যায় পাই যাব। তাৰ আগতে আপোনাৰ পকেট খালী হৈ যাব। ভিডিঅ' আৰম্ভ কৰাৰ আগতে সৰু এটা ইনফৰমেশ্যন দি লৈছোঁ। ওলামাসকলে আগতেও মাল্টি লেভেল মাৰ্কেটিঙক নাজায়জ বুলি কৈছিল, এতিয়াও নাজায়জ আছে। গতিকে শেহতীয়াভাৱে কিছুমান দেখা গৈছে, কিছুমান দাড়ি টুপি থকা মানুহ এই বিজনেছত জড়িত হৈ পৰিছে। গতিকে আপোনালোকে এইটো নাভাবিব যে দাড়ি টুপি থকা মানুহ জড়িত হৈ গৈছে, গতিকে এইটো পথে এটা জায়জ হৈ গৈছে। কাইলৈ মই বা মোৰ দ্বাৰা কোনোবা যদি মদ খোৱা আৰম্ভ কৰি দিয়ে, মদ খোৱা জায়জ হৈ যাব নেকি? নিশ্চয় নহয়। আগতেও নাজায়জ আছিল, এতিয়াও নাজায়জ আছে। আগতে কি আছিল? পিৰামিড ছিষ্টেম আছিল। আগতে পইচা ছিষ্টেম আছিল। ধৰক 300 টকা দি জইন হওক আৰু আপুনি সপ্তাহত ইমান টকা পাব, মাহত ইমান টকা পাব। তাৰপিছত আপুনি আপোনাৰ বন্ধুক জইন কৰাব, তাৰ পৰা কমিশ্যন পাব। আগতে পইচা ছিষ্টেম আছিল, কিন্তু এই পইচা ছিষ্টেমটো চৰকাৰে এতিয়া বেন কৰি দিলে। সেইকাৰণে এতিয়া এওঁলোকে কিছু নতুন কৌশল অৱলম্বন কৰিছে যে আমি প্ৰডাক্ট বিক্ৰী কৰি আছোঁ, আমি মেডিচিন বিক্ৰী কৰি আছোঁ, আমি কোৰ্স বিক্ৰী কৰি আছোঁ। এনেকুৱা কিছুমান বস্তু তেওঁলোকে লৈ আহে যে এই বস্তুবোৰ আমি বিক্ৰী কৰি আছোঁ। অৰ্থাৎ একচুৱেলি বস্তু বিক্ৰী কৰাৰ নামত পইচা সংগ্ৰহ কৰা, বেছিতকৈ বেছি মানুহক জইন কৰোৱা, সেইটোহে মূল উদ্দেশ্য। 5 টকাৰ বস্তু এটা 50 টকা লিখিব, যাতে ওপৰৰ ডিষ্ট্ৰিবিউটৰসকলে কমিশ্যন খাই থাকিব পাৰে। এওঁলোকৰ কোম্পানীসমূহৰ মাজত কিছুমান আছে মেডিচিন বিক্ৰী কৰে বুলি কয়, কিন্তু আপুনি জনা উচিত ভাৰতবৰ্ষৰ আইন অনুযায়ী, ফাৰ্মাচী এক্ট অনুযায়ী ভাৰতবৰ্ষত ফাৰ্মাচিষ্টৰ বাহিৰে, ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ বাহিৰে কোনেও মেডিচিন বিক্ৰী কৰিব নোৱাৰে। এওঁলোকে যে দাবী কৰি আছে যে কেঞ্চাৰ ভাল কৰিব বা ডায়েবেটিছ ভাল কৰিব, এনেকুৱা ধৰণৰ যদি কোনো দাবী কৰে, সেইবোৰ ভিডিঅ' ৰেকৰ্ড কৰি সেই বিষয়বোৰ যদি কোনোবাই পুলিচৰ ওপৰত বা আদালতত লৈ পেলাই যদি উপস্থাপন কৰে, তেন্তে এওঁলোকৰ বিৰুদ্ধে কিন্তু আইনী ব্যৱস্থা লোৱা হ'ব পাৰে। এতিয়া তেওঁলোকে কি কয় যে আমি এবাৰ আয়ুৰ্বেদিক প্ৰডাক্ট বিক্ৰী কৰি আছোঁ, আয়ুৰ্বেদিক প্ৰডাক্টৰ কোনো ছাইড ইফেক্ট নাই। চাওক, আয়ুৰ্বেদিক ঔষধ খাবলৈ হ'লে আয়ুৰ্বেদিক ডক্টৰ বা আয়ুৰ্বেদিক ফাৰ্মাচিষ্টৰ পৰামৰ্শৰ প্ৰয়োজন আছে। অন্যথা ঔষধে ওলোটা কাম কৰাৰ সম্ভাৱনা আছে। বেমাৰ হৈছে এটা, ঔষধ কিনিছে অন্য এটা, কিনি পেলাই পূৰা খাই আছে, ইয়াতো ছাইড ইফেক্ট নাই, কিন্তু তেওঁ ক্ষতি হ'ব তেনেকুৱাকৈ। নেক্সট কথা হ'ল, কিছুমান আয়ুৰ্বেদিক মেডিচিন টেষ্ট কৰাৰ পিছত তাত হেভি মেটেল পোৱা গৈছে। অৱশ্যে ইয়াত দুই ধৰণৰ মন্তব্য পোৱা যায়। আয়ুৰ্বেদিক ফিল্ডৰ লগত যিসকল জড়িত আছে তেখেতসকলে কয় যে এইটো ইম্প্ৰপাৰ মেনুফেকচাৰিং, অৰ্থাৎ ভালদৰে ঔষধবোৰ বনোৱা হোৱা নাছিল, সেইকাৰণে তাত হেভি মেটেল পোৱা গৈছে। ভালদৰে বনালে তাত কোনো ছাইড ইফেক্ট নাথাকে। কিন্তু এলোপেথিৰ লগত জড়িত যিসকল ব্যক্তি তেখেতসকলে কৈছে না, এইটো যিহেতু টেষ্ট কৰাৰ পিছত হেভি মেটেল ধৰা গৈছে, গতিকে ইয়াত ছাইড ইফেক্ট আছে। কিন্তু মুঠ কথা এইখিনি হ'ল যে ইয়াতো ছাইড ইফেক্ট কিছু পৰিমাণে আছে। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল আয়ুৰ্বেদিক মেডিচিন আয়ুৰ্বেদিক ফাৰ্মাচিষ্ট বা আয়ুৰ্বেদিক ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ খাব নালাগে, অন্যথা ইয়াৰ দ্বাৰা ওলোটা কাম হোৱাৰ সম্ভাৱনা আছে। তো সময়ৰ লগে লগে মানুহ যেতিয়া সচেতন হৈ আছে, এতিয়া এওঁলোকে মাল্টি লেভেল মাৰ্কেটিঙৰ লগত জড়িত চালাক মানুহবোৰে কিছুমান নতুন নতুন কৌশল অৱলম্বন কৰি আছে। এওঁলোকে ভিন্ন ভিন্ন নাম দি মানুহৰ মাজত সোমাই আছে, কিন্তু মূল কনচেপ্টটো সেইটোৱে থাকিব যে বেছিতকৈ বেছি মানুহ জইন কৰাব লাগিব। যিমান মানুহ জইন কৰাব পাৰিব সিমান ইনকাম। আৰু এওঁলোকে কিছুমান স্তৰ বনায়, যেনেকুৱা ধৰক চিলভাৰ, গোল্ড, ডায়মণ্ড, এনেকুৱা কিছুমান স্তৰ বনায়, তাৰমানে মানুহক বেছিতকৈ বেছি দিন যাতে জড়িত ৰাখিব পৰা যায়। এওঁলোকে নেক্সট যিটো কাম কৰে, কিছুমান মানুহক ট্ৰেইন কৰি মটিভেশ্যনেল কিছুমান কথা শিকাই মিটিঙত যাতে মানুহক ক'ব পাৰি। যেতিয়া জইন হোৱাৰ পাছত কোনোবাই বুজি পায় যে মই এতিয়াতো বেয়া জেগাত আহি গ'লোঁ, মোৰ লাভ হোৱা নাই, মোৰ লোকচান হৈ আছে, তেতিয়া তেওঁলোকে সেই মানুহজনক মটিভেট কৰিব যে নেগেটিভ পইণ্টৰ মানুহৰ লগত নাথাকিব, নেগেটিভ চিন্তা নকৰিব। এনেকুৱাকৈ মটিভেট কৰাৰ কাৰণে কিছুমান তেওঁলোকে মানুহক ট্ৰেইন কৰি থৈ দিয়ে। নেক্সট তেওঁলোকে যিটো কাম কৰে, মিটিং
বহুত জাকজমককৈ তেওঁলোকে এৰেঞ্জ কৰে মানুহক এনেকুৱাকৈ দেখায় যে কিবা লাখ টকা কোটি টকা ইনকাম কৰি আছে, কিন্তু বাস্তৱত হ'ল তাত 1% বা 2% মানুহৰ ওপৰৰখিনি লাভ হৈ আছে, বাকী 95 to 99% মানুহৰ লছ হৈ আছে। আপোনাৰ কিছুমান বন্ধুৱেও কেতিয়াবা আপোনাক ৰিকমেণ্ড কৰিব পাৰে, গতিকে তাৰ পৰা বচাৰ মই দুটা কৌশল আপোনালোকক শিকাই দিছোঁ। নাম্বাৰ 1, আপুনি ক'ব যে মই কোনো মানুহক জইন নকৰাওঁ, মোৰ সোঁফালে বা বাওঁফালে মই কোনো মানুহ জইন নকৰাওঁ, যদি মোক ল'বলৈ আছে ল। নাম্বাৰ 2, মই 1 টকাও নিদিওঁ, মোৰ হৈ তুই পইচা কৰ্জ দে দি পেলাই মোক জইন কৰা, মোৰ যেতিয়া লাভ হ'ব সেই পইচা তেতিয়া তোক ঘূৰাই দিম। এই দুটা চৰ্ত যদি আপুনি ৰাখে, চাব এই কোম্পানীৰ মানুহবোৰে এই মাল্টি লেভেল মাৰ্কেটিঙৰ জালত আপোনাক পেলাব নোৱাৰে। গতিকে এনেও এটা হাৰাম কাম হয়, আমি ইয়াৰ পৰা বিৰত থাকিব লাগে। ধন্যবাদ।